মুৰব্বীসকল, আজি এটা পবিত্ৰ দিন। আমি ইয়াক নিৰ্জলা একাদশী বুলি কওঁ। এই নিৰ্জলা একাদশীৰ পবিত্ৰ দিনটোত নলবাৰী জিলা, বাস্কা জিলা আৰু তামোলপুৰ জিলাৰ ME LP স্কুলৰ বাবে মধ্যাহ্ন আহাৰ যিটো ভোজন যোজনা আছে, মিড ডে মিল আছে, তাত আমি এটা নতুনত্ব অনাৰ প্ৰয়াস কৰিছোঁ। গন্ধিয়াত এটা কেন্দ্ৰীয় কিটচেন হ'ব। 25 কোটি টকাৰে আমি এটা কিটচেন নিৰ্মাণ কৰিম। 25,000 50,000 ল'ৰা ছোৱালীৰ কাৰণে ইয়াত একেলগে খোৱা বস্তু বনিব আৰু ৰাতিপুৱাই গাড়ী দি আমি গৈ স্কুলবিলাকত এই খোৱা পঠাই দিম। কামৰূপ জিলা, কামৰূপ মহানগৰ জিলা, যোৰহাট জিলাত এই ব্যৱস্থা চলি আছিলে। আজিৰে পৰা নলবাৰী জিলা আৰু আংশিকভাৱে বাস্কা আৰু তামোলপুৰ জিলা সংযোজিত হ'ল। এই আঁচনিখন খুব পবিত্ৰ আঁচনি, শিশুক ভোজন যোগান ধৰাৰ আঁচনি। এই আঁচনিখন ৰূপায়ণ হোৱাৰ ফলত বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও এতিয়াৰ পৰা চাউল দালিৰ তেওঁলোকে হিচাপ কৰি থাকিব নালাগে। তেওঁলোকে নিজৰ শক্তি সামৰ্থ্য পঢ়া শুনাৰ কামতে তেওঁলোকে নিয়োজিত কৰিব পাৰিব আৰু ইয়াৰ ফলত বিদ্যালয়ৰ বিদ্যায়তনিক পৰিৱেশো উন্নত হ'ব। কিমান হাজাৰ ছাত্ৰ ছাত্ৰীয়ে উপকৃত হ'ব? এবছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ যাব, অলপ আগতেই হ'ব। বৰ্তমান 25,000 ল'ৰা ছোৱালীক তেওঁলোকে টাৰ্গেটত লৈছে, কিন্তু যি ধৰণে আমি কিটচেনটো বনাইছোঁ, প্ৰয়োজন হ'লে 1 লাখলৈকেও ল'ৰা ছোৱালীৰ খোৱা বস্তু আমি বনাব পাৰোঁ। নলবাৰী জিলা আৰু তামোলপুৰ জিলালৈকে হ'ব। নলবাৰী জিলা চৰ অঞ্চলটোত যাব পৰা নাযাব। নলবাৰী, আংশিক তামোলপুৰ, আংশিক বাস্কা। অকণমান ৰাজনৈতিক প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ, যিহেতু ৰাজ্যসভাৰ প্ৰাৰ্থীগৰাকীৰ নাম আপোনালোকৰ ফালৰ পৰা ঘোষণা কৰা হ'ল, কেনেধৰণে আপুনি চাওক, আপোনালোকে জানে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে সমাজৰ সকলোকে লগত লৈ আগবাঢ়িব খোজে। বৰাক উপত্যকাই ভাৰতীয় জনতা পাৰ্টীৰ বিকাশত এক বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। এইবাৰো মই আশা কৰিছোঁ বৰাকত 14খন আসনৰ ভিতৰত 10-11খন আমি জিকিব পাৰিম। ৰাইজৰ আশীৰ্বাদ আছে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত। যোৱাবাৰ আমি 6 মাহৰ কাৰণে তাত এটা ৰাজ্যসভাৰ টিকট দিব পাৰিছিলোঁ, কাৰণ ডিউৰেশ্যন ইমানে আছিল। এইবাৰ 6 বছৰ হ'ব। আমাৰ দলৰ সম্পাদক কানাড পুৰকায়স্থক ৰাষ্ট্ৰীয় সংসদীয় বোৰ্ডে ৰাজ্যসভাৰ বাবে নমিনেশ্যন দিছে। আজি হয়তো AGPও নিজৰ নমিনেশ্যন ঘোষণা কৰিব আৰু 2খন আসন আমি জয়লাভ কৰিম বুলি আমি আশা কৰোঁ। BTRক লৈ আমাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে। ওদালগুৰিত পীযুষ হাজৰিকা, তামোলপুৰত জয়ন্ত মল্ল বৰুৱা, বাক্সাত ৰঞ্জিত দাস, চিৰাঙত কৌশিক ৰায় আৰু কোকৰাঝাৰত অশোক সিংঘাল। এই 5জন মন্ত্ৰীৰ লগতে আমাৰ দলীয় কাৰ্যকৰ্তাকো আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই মনোনীত কৰিছে আৰু আমাৰ সভাপতি দিলীপ শইকীয়া নিজে BTRৰ পৰা সাংসদ। গতিকে তেওঁ যোৱাকালিও তামোলপুৰ আহিছিলে। আমি যথেষ্ট চিৰিয়াছলি ইলেকশ্যনটো খেলাৰ বাবে চেষ্টা কৰিম। UPPLৰ সৈতে আসন বুজাবুজি নহ'ব? UPPLৰ সৈতে আসন বুজাবুজি নহয়, কিন্তু এটা ভাল পোৱাৰ ভাৱেৰে ইলেকশ্যন হ'ব। কাজিয়া পেচাল নহয়, সমালোচনা নহয়। আৰু ক'ৰবাত যদি আমাক তেওঁলোকে অনুৰোধ কৰে যে এইখন আসনত আপোনালোকে খেলিব নালাগে, আমি নেখেলোঁ। এটা ভাল পোৱাৰ পৰিৱেশৰ মাজেৰে আমি নিৰ্বাচনটো খেলিম। হাগ্ৰামা মহিলাৰীৰ ক্ষেত্ৰত? হাগ্ৰামা মহিলাৰীৰ ক্ষেত্ৰতো আমাৰ শুভেচ্ছা আছে, কাৰণ তেওঁ আমাক ৰাজ্যসভাৰ ইলেকশ্যনত ভোট দিয়ে। গতিকে বড়ো ৰাজনৈতিক দলৰ লগত আমি সংঘাত নকৰোঁ। আমি আমাৰ ৰাস্তাত আগবাঢ়িম আৰু সকলোকে আমি বন্ধু হিচাপে লৈ আগবাঢ়িম। নলবাৰীৰ সমস্যাক লৈ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। নলবাৰীত মুখাৰ যথেষ্ট কাম হ'ল, কিন্তু এটা অঞ্চল হ'ল বৰভাগ অঞ্চল। তাত এখন 6 গেট নিৰ্মাণৰ ৰাইজে দাবী কৰি দিম। মোক কোনেও কোৱা নাই, আপুনি কৈছে যেতিয়া কৰি দিম, কোনো অসুবিধা